সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইউটিউবত মেথমেটিক্স ডিছকাশ্যন চেনেলটো চাবলৈ হ'লে মেথমেটিক্স ডিছকাশ্যন লিখি তলত বুবুল পূজাৰী বুলি চাৰ্চ যদি কৰা, তেতিয়াহ'লে এই চেনেলটোত থকা সকলোবিলাক শিক্ষামূলক নৱম মানৰ, দশম মানৰ গণিতৰ, সপ্তম মানৰ বিজ্ঞানৰ পাঠসমূহ দেখিবলৈ পাবা। নাইবা তোমালোকে ইউটিউবত BP ক্লাছেছ বুবুল পূজাৰী চাৰ্চ কৰিলেও এই চেনেলটোত থকা ভিডিঅ'সমূহ দেখিবলৈ পাবা। নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নৱম শ্ৰেণীৰ কাৰণে এটা প্লেলিষ্ট বনাই থোৱা আছে, BP ক্লাছেছ 9 NCERT, আৰু দশমমান শ্ৰেণীৰ বাবে BP ক্লাছেছ 10 NCERT। তোমালোকে তাত চাৰ্চ কৰি এই পাঠসমূহ চাব পাৰিবা। আমি ইয়াৰ আগৰ খণ্ডত যিহেতু 3.5 অনুশীলনীৰ প্ৰশ্নসমূহ কৰি আছিলোঁ, তাত আমি তোমালোকক এটা প্ৰশ্ন নিজকে কৰিবলৈ কৈছিলোঁ। এইটো হ'ল 4-2 নম্বৰ প্ৰশ্ন 3.5-ৰ। আমি আজি 3 নম্বৰ প্ৰশ্নটো লৈছোঁ হাতত। 3 নম্বৰ প্ৰশ্নটো হ'ল, এটা পৰীক্ষাত যশে লাভ কৰে 40 নম্বৰ। তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ। যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে যদি 2 নম্বৰ কাটিলেহেঁতেন, তেন্তে যশে 50 নম্বৰ লাভ কৰিলেহেঁতেন। পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল? ইয়াত আমি পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল আমি প্ৰশ্নৰ সংখ্যা ধৰি ল'ম আৰু প্ৰতিটো প্ৰশ্নত কিমানকৈ নম্বৰ আছিল সেই নম্বৰটো আমি ধৰি ল'ম। যদি যশে 5টা প্ৰশ্ন উত্তৰ কৰে, 5টা প্ৰশ্নৰে যদি 3টা শুদ্ধ হয়, 2টা ভুল হয়, তেতিয়া 3টা শুদ্ধ হ'লে 3টা তেওঁ নম্বৰ পাব, প্ৰতিটোতকৈ যিহেতু 3 নম্বৰ। প্ৰথম অৱস্থাত তেওঁ 3 নম্বৰকৈ 3 গুণ 9 নম্বৰ পাব। আনহাতে যিহেতু 2টা ভুল হ'ল, গতিকে 2টাত 1 নম্বৰকৈ তেওঁ হেৰুৱাব লাগিব, অৰ্থাৎ 2 নম্বৰ হেৰুৱাব লাগিব। অৰ্থাৎ তেওঁ নম্বৰ পাব 9 - 2 = 7 নম্বৰ। গতিকে ইয়াতে আমি যদি এই প্ৰশ্নৰ যদি আমি ধৰি লওঁ যে প্ৰশ্নৰ সংখ্যা যদি X আৰু তেওঁ প্ৰতিটোত নম্বৰ আছিল, প্ৰতিটোত যিহেতু আমি ভুল হোৱা নম্বৰৰ সংখ্যা যদি আমি Y ধৰি লওঁ, তেতিয়া এইটো হ'ব thrice X, এইটো twice Y হ'ব, আৰু তেতিয়া আমি কি কৰিম, thrice Xৰ পৰা twice Yটো বিয়োগ দিম। আমি এই বুদ্ধিটো মতেই এই অংকটো কৰিম। তোমালোকে নিশ্চয় বুজি পাইছা যে এটা প্ৰশ্নত নম্বৰ আছে 3 আৰু ভুল হ'লে নম্বৰ হ'ব 2। গতিকে যশে যদি এক্সট্ৰা প্ৰশ্ন কৰিছিল, তেতিয়া এক্সট্ৰা প্ৰশ্নত মুঠ নম্বৰ হ'ব 5X। আনহাতে যদি Yটা ভুল কৰিছিল, তেতিয়া তাত বিয়োগ হ'ব, সেই নম্বৰটো বিয়োগ হ'ব, শেষত তেওঁ পোৱা নম্বৰটো হ'বগৈ। গতিকে আমি ধৰি লওঁ যশে প্ৰশ্নৰ উত্তৰ কৰিছিল, শুদ্ধ উত্তৰ কৰিছিল, যশে শুদ্ধ উত্তৰ কৰিছিল, আমি ধৰি ল'ম Xটা, আৰু ভুল উত্তৰ কৰিছিল যশে অশুদ্ধ উত্তৰ কৰিছিল, Yটা। গতিকে আমি ভুল আৰু শুদ্ধ এইটো আমি ধৰি লৈছোঁ, এটা ভুল এটা শুদ্ধ,
যেটো ভুলৰ বাবে নম্বৰ বিয়োগ হ'ব আৰু শুদ্ধৰ বাবে নম্বৰ যোগ হ'ব যেটো তেওঁ প্ৰতিটো প্ৰশ্নত 3 নম্বৰকে পায় এক্সট্ৰা প্ৰশ্ন কৰিলে তেওঁ নম্বৰ পাব 36 নম্বৰ আনতে ভুল হোৱা নম্বৰ প্ৰতিটোৰ কাৰণে যেটো বিয়োগ হ'ব 2 নম্বৰ গতে y টা প্ৰশ্নত তেওঁ বিয়োগ হ'ব টুৱাইছ y নম্বৰ গতিকে আমি প্ৰথম চৰ্ত মতে এতেকে প্ৰথম চৰ্ত মতে আমি লিখিব পাৰিম প্ৰথম চৰ্ত মতে যেটো 36x minus twice y তেওঁ প্ৰথমতে নম্বৰ পাইছিল যেটো দিয়াছিল আমাক 40 নম্বৰ গতিকে ইমানখিনি প্ৰশ্ন কৰি তেওঁ উত্তৰ নম্বৰ পাইছিল 40 নম্বৰ এটো 1 নম্বৰ সমীকৰণ তাৰ পিছৰ চৰ্তটো যদি আমি চাওঁ যে যদি শুদ্ধ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে যদিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰকৈ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ নম্বৰৰ বাবে 2 নম্বৰকৈ কাটিলেহেঁতেন তেতিয়ালে জখে 50 নম্বৰ লাভ কৰিলেহেঁতেন এটা আমি দ্বিতীয় চৰ্ত মতে লিখিম দ্বিতীয় চৰ্ত আমাৰ দিয়া আছে দ্বিতীয় চৰ্ত মতে আমি লিখিম যে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰকৈ দিব গতিকে 4x নম্বৰ তেওঁ পাব মুঠতে আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে তেওঁ নম্বৰ কাটিব 2 নম্বৰকৈ তেতিয়া তাৰ নম্বৰটো হ'ব 50 প্ৰথমটো সমীকৰণত আমাৰ আসলে 1 নম্বৰকৈ কটা আছিল আমি এটো ভুলতে দিলো 2 নম্বৰটো এটো টুৱাইছ y নহয় y হ'ব লাগিব এটো হ'ব y যেটো প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ কাটিছিল দ্বিতীয়টো প্ৰশ্নতে 2 কে কাটিছিল গতিকে আমি ইয়াৰ পৰা আমি এটো 2 নম্বৰ সমীকৰণ দিব পাৰিম এটো আমি 2 নম্বৰ সমীকৰণ দিব পাৰিম এতিয়া 36 minus y is equal 40 4x minus twice y is equal 50 এই সমীকৰণটো আমি গঠন কৰি দিছো এই সমীকৰণটো তোমালোকে যিকোনো পদ্ধতিত আমি শিকাৰ এই পাঠটোত আমি যিবিলাক পদ্ধতি শিকিলো সেই পদ্ধতিৰ যিকোনো এটা তোমালোকে সমাধান কৰিবা গতিকে মই গঠনহে কৰি দিছো যেহেতু তোমালোকে সমাধান কৰিবলৈ পদ্ধতি শিকাইছো বা আমি ইয়াত আলোচনা কৰিছো তোমালোকে এই পদ্ধতিবিলাক এবাৰ চাবা আৰু চাই পেলাই এই সমীকৰণটো সমাধান কৰিবলৈ যত্ন কৰিবা তাৰ পিছত আমি ইয়াত এটা প্ৰশ্ন আমি দিছো ইয়াত প্ৰশ্নটোত শেষত তোমালোকক উলিয়াব লাগিব যেটো মুঠ প্ৰশ্ন পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল সেই প্ৰশ্নটো সুধিছে গতিকে ইয়াত ভুল আৰু শুদ্ধ মুঠ প্ৰশ্ন জখে কৰা মুঠ প্ৰশ্নৰ সংখ্যা অৰ্থাৎ ভুল আৰু শুদ্ধ মিলাব লাগিব অৰ্থাৎ x + y আমি উলিয়াব লাগিব গতিকে x + y উলিয়ালেহে আমি মুঠ প্ৰশ্নৰ সংখ্যা উলিয়াব পাৰিম এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ গৈছো 3.5 ঘাইপথ এটাৰ পৰা দুখন A আৰু B দূৰত্ব হ'ল 100 কিলোমিটাৰ দুখন ঠাই আছে 100 কিলোমিটাৰ দূৰত্ব আমি 100 কিলোমিটাৰ দূৰত্ব এটা প্ৰথম আঁকি লওঁ 100 কিলোমিটাৰ দূৰত্বত A এখন ঠাই এখন B ঠাই এখন A ঠাই এখন B ঠাই আৰু ইয়াৰ মাজৰ দূৰত্ব হ'ল 100 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈ দূৰত্ব হ'ল 100 কিলোমিটাৰ এটা তাৰ পিছৰ প্ৰশ্নটো কৈছে প্ৰথম আমি পাঠটো এতিয়া কৈছে যে একে সময়তে এখন গাড়ী এৰ পৰা আৰু একে সময়তে আন এখন গাড়ী বিৰ পৰা ৰাওনা হ'ল যদি গাড়ী দুখনে একে দিশলৈ বেলেগে বেলেগে দুটিৰে যাত্ৰা কৰে তেনে 5 ঘণ্টাৰ পিছত সিহঁত লগ হয় যদি সিহঁতে এখনে আনখনৰ ফালে দিশলৈ গতি কৰে তাহলে 1 ঘণ্টাৰ পিছত লগ হয় তাত গাড়ী দুখনৰ প্ৰত্যেকৰে দুটি উলিয়াব লাগে যিখন আমি গাড়ীৰ কথা কলো সেই গাড়ীখন
A আৰু B স্থানৰ পৰা যদি এখন গাড়ী A স্থানৰ পৰা যাত্ৰা আৰম্ভ কৰে, A স্থানৰ পৰা এখন গাড়ীয়ে যাত্ৰা আৰম্ভ কৰে আৰু এখন গাড়ীয়ে B স্থানৰ পৰা যাত্ৰা আৰম্ভ কৰে, মাজৰ দূৰত্ব হ'ল 100 কিলোমিটাৰ। এই দুইখন গাড়ী লগ হ'বলৈ হ'লে আমি এটা কথা অনুমান কৰিব লাগিব যে এখনৰ বেগ বেছি হ'ব লাগিব, এখনৰ বেগ কম হ'ব লাগিব। তাত B গাড়ীখনৰ বেগ বেছি হ'ব লাগিব যিহেতু 100 কিলোমিটাৰ আঁতৰত আছে আৰু এই গাড়ীখন যিহেতু ওচৰত আছে, গতিকে এটা নিৰ্দিষ্ট দূৰত্বৰ পিছত A গাড়ীখনো আৰু B গাড়ীখনো যদি একেলগ হ'বলগীয়া হয়, তেতিয়াহ'লে দুইখন গাড়ীৰ ভিতৰত B গাড়ীখনৰ বেগটো বেছি হ'ব লাগিব বা দ্ৰুতি বেছি হ'ব লাগিব। আমি বিজ্ঞানত দ্ৰুতি সমান পাইছিলোঁ, দ্ৰুতি সমান দূৰত্ব হৰণ সময়। দূৰত্ব হৰণ সময়। যদি আমি সময়ৰ মান উলিয়াওঁ, এই সমীকৰণটোৰ পৰা আমি যদি সময়ৰ মান উলিয়াবলগীয়া হয়, তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম? সময় সমান, আমি সময়টোক ওপৰলৈ লৈ গ'লোঁ বাওঁ হাতলৈ আৰু দ্ৰুতিটোক তেতিয়া তললৈ আনিব লাগিব। তেতিয়া আমি লিখিব লাগিব দূৰত্ব হৰণ দ্ৰুতি। তেতিয়া আমি লিখিব পাৰিম যে দূৰত্ব হৰণ দ্ৰুতি। দূৰত্ব হৰণ দ্ৰুতি আমি লিখিব পাৰিম। গতিকে এই দুইখন গাড়ীৰ দ্ৰুতি যদি আমি ধৰি লওঁ, তেতিয়াহ'লে এখনৰ দ্ৰুতি যদি x, এখনৰ দ্ৰুতি যদি y, তেতিয়া এটাৰ তাৰে দ্ৰুতি ডাঙৰ হ'ব। যদি আমি বিৰ দ্ৰুতি x ধৰি লওঁ, এৰ দ্ৰুতি যদি y ধৰি লওঁ, তেতিয়া বিৰ দ্ৰুতিটো ডাঙৰ হ'ব, অৰ্থাৎ xটো yতকৈ ডাঙৰ হ'ব। গতিকে মাজত যিটো দ্ৰুতি আছে, তোমালোকে দেখিছা যে আমি যেতিয়া ৰাস্তা দি অহা যোৱা কৰি থাকোঁ, তেতিয়া যিখনৰ দ্ৰুতি বেছি, সেইখনৰ দ্ৰুতিয়ে এখন মটৰচাইকেল গৈ আছে, এইখনত 40 কিলোমিটাৰ স্পীডত গৈ আছে আৰু এখন গাড়ী গৈ আছে একে দিশত 60 কিলোমিটাৰ স্পীডত। তেতিয়াহ'লে এই দুইখনৰ দ্ৰুতি পাৰ্থক্য কিমান হ'ব? যে এখনৰ দ্ৰুতি হ'ল 60, এখনৰ দ্ৰুতি হ'ল 40, গতিকে 60 - 40 সেইটো হ'ল মূল পাৰ্থক্য দ্ৰুতিৰ। সেই পাৰ্থক্যতহে হ'লেহে এটা লগ পাবগৈ পাৰিব। অৰ্থাৎ যিমানটো বাকী থাকিল দ্ৰুতি, সেই দ্ৰুতিটোহে নিৰ্দিষ্ট সময়ত তাক লগ ধৰিব পাৰিব। অৰ্থাৎ আমি এনেদৰে ভাবিব পাৰোঁ যে যিখন মটৰচাইকেলৰ দ্ৰুতিটো অতিক্ৰমী আৰু অত্যাধিক দ্ৰুতি এটা লাগিব, যি অত্যাধিক দ্ৰুতিটোৱে সেই অতিক্ৰম কৰা সময়খিনি, অতিক্ৰম কৰা দূৰত্বখিনি অতিক্ৰম কৰিব পাৰিব। গতিকে আমি মূল দ্ৰুতিটো উলিয়াবলৈ হ'লে, যে দুইখনৰ দ্ৰুতিৰ পাৰ্থক্য উলিয়াবলৈ হ'লে, যে এখনৰ দ্ৰুতি হ'ল 60, আনখনৰ দ্ৰুতি হ'ল 40, গতিকে 60 পৰা 40 বিয়োগ দিব লাগিব আৰু সেই দ্ৰুতিটোৱে আচলতে অতিক্ৰম কৰিব লাগিব কমেও 100 কিলোমিটাৰ। বাকীখিনিতো দুয়োটাই অতিক্ৰম কৰিব। এইটো দূৰত্বটোত আমি দেখিছোঁ যে যিটো দূৰত্ব আমি পাইছোঁ, সেই দূৰত্বটো প্ৰত্যেকেই অতিক্ৰম কৰিব লাগিব। অৰ্থাৎ এৰ পৰা C লৈ আমি যদি চাওঁ, সেই দূৰত্বখিনি অতিক্ৰম কৰিবই লাগিব। অৰ্থাৎ আমি এই দূৰত্বটোক যদি C বুলি ধৰি লওঁ, C দূৰত্বলৈ বি গাড়ীখনো আহিব লাগিব, এই গাড়ীখনো আহিব লাগিব। কিন্তু বি গাড়ীখনে বেছি 100 কিলোমিটাৰ আহিব লাগিব। অৰ্থাৎ পাৰ্থক্য হ'ল এই দুইখন গাড়ীৰ দূৰত্বৰ পাৰ্থক্য হ'ল 100 কিলোমিটাৰ। পাৰ্থক্য হ'ল 100 কিলোমিটাৰ মাত্ৰ। সেই 100 কিলোমিটাৰ দূৰত্বটোত কিমান পাৰ্থক্য হ'ব লাগিব? যে এখনৰ দ্ৰুতিৰ পৰা আনখনৰ দ্ৰুতিটো বিয়োগ দিব লাগিব। গতিকে আমি তাক প্ৰথমতে এনেকৈ ধৰিব লাগিব যে আমি এখনৰ দ্ৰুতি বেছি ধৰোঁ বিৰ অৱস্থানত থকা
গাড়ীখনৰ দ্ৰুতি আমি ধৰি ললো x কিলোমিটাৰ পাৰ ঘণ্টা অৰ্থাৎ 1 ঘণ্টাত আমি যেটো দ্ৰুতি ধৰিছো কিলোমিটাৰ পাৰ ঘণ্টা এটা আমাৰ একক লিখিব লাগিব আৰু এই অৱস্থানত থকা গাড়ীখনৰ দ্ৰুতি আমি ধৰি লওঁ এই অৱস্থানত থকা গাড়ীখনৰ দ্ৰুতি আমি ধৰি ললো y কিলোমিটাৰ পাৰ ঘণ্টা এটা দুইখন গাড়ীৰ দ্ৰুতিৰ পাৰ্থক্য হ'ব এতেকে আৰু এটা ধৰি লওঁ আৰু x is greater than y বুলি আমি ধৰি লৈছো এতেকে দুইখন গাড়ীৰ দ্ৰুতিৰ পাৰ্থক্য আমি ধৰিম x minus y কিলোমিটাৰ পাৰ ঘণ্টা এই দ্ৰুতিটোৰে অতিক্ৰম কৰিব লাগিব যেটো 100 কিলোমিটাৰ গতিকে 100 কিলোমিটাৰ অতিক্ৰম কৰোতে সময় লাগিব 5 ঘণ্টা অৰ্থাৎ মাজৰ যেটো টাইম সেই টাইমটো সেই সময়টো যেটো দূৰত্ব আছে সেই 100 কিলোমিটাৰ দূৰত্বটো অতিক্ৰম কৰিবলৈ 5 ঘণ্টা সময় লাগিব এটাকে প্ৰথম চৰ্তমতে আমি লিখিব পাৰিম এটাকে প্ৰথম চৰ্তমতে আমি লিখিব পাৰিম যেটো তাৰ দ্ৰুতি হল x minus y দূৰত্ব হল 100 কিলোমিটাৰ এটাকে আমি প্ৰথম চৰ্তমতে লিখিব পাৰিম 100 by x minus y আৰু সেই লগ হ'বলৈ তেওঁ সময় লাগিছিল যেহেতু গাড়ী দুখনৰ 5 ঘণ্টা সময় লাগিছিল ওটা তাৰ ইকুৱেল আমি সেই সময়টোৰ মান হ'ব 5 যেটো আমি আগতে উলিয়াইছিলো যে সময় সমান উলিয়াবলৈ হলে আমি অতিক্ৰম কৰা দূৰত্বক দ্ৰুতিৰে হৰণ কৰিব লাগিব আমি আগতে যেটো কৈ আহিছো ইয়াৰ পৰা আমি প্ৰথম সমীকৰণটো উলিয়াই লওঁ পূৰণ কৰি 5 into x plus y x minus y is equal 100 যেটো পাছৰে হৰণ কৰি দিম এটা দুইফালে তেতিয়া x minus y is equal 20 হ'ব গতিকে এইটোৱে হ'ব প্ৰথম সমীকৰণ এটো আমি 1 নম্বৰ সমীকৰণ দিম এতিয়া দ্বিতীয়টোত আমি যদি চাওঁ গাড়ীখন যেতিয়া একেফালে লগ হ'ব একেফালে আহিব তেতিয়া এখনৰ দ্ৰুতিৰ লগত আনখনৰ দ্ৰুতি নিশ্চয় যোগ হ'ব যেতিয়া গাড়ীখন একে দিশত আহিব অৰ্থাৎ এই গাড়ীখন এ গাড়ী বি গাড়ী আৰু এ গাড়ী এইখনৰ এটা দ্ৰুতিত আহিব আৰু এইখনৰ দ্ৰুতিত আহিব এটাত লগ হ'ব যে এইখনৰ দ্ৰুতিটো আৰু এইখনৰ দ্ৰুতিটো যোগ হৈ মুঠতে 100 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব অৰ্থাৎ দুইখনৰ দ্ৰুতিটো যোগ কৰিলে দূৰত্ব হ'ব মুঠতে 100 কিলোমিটাৰ গতিকে আমি দ্বিতীয় ক্ষেত্ৰত ইয়াত আমি আগৰবাৰ যেনেকৈ বিয়োগ কৰিছিলো এখনৰ দ্ৰুতিৰ পৰা আনখন দ্ৰুতি বিয়োগ কৰিছিলো তেতিয়া এই একে দিশত আহিলে সেই দ্ৰুতিকেইটা কি হ'ব যোগ হ'ব ওতে দুইখন গাড়ীৰ দ্ৰুতিৰ পাৰ্থক্য আমি এটা উলিয়াব নোৱাৰিম এতিয়া একে দিশত আহিলে গাড়ীৰ দ্ৰুতিটো কি হ'ব যোগ হ'ব একে দিশত আহিলে
মুঠ দুটি হ'ব x plus y কিলোমিটাৰ পাৰ ঘণ্টা গতিকে দ্বিতীয় চৰ্তমতে আমি লিখিব পাৰিম এতিয়া এটাকে দ্বিতীয় চৰ্তমতে যেহেতু দুইটা দুটি যোগ হ'ব মুঠ দূৰত্ব 100 কিলোমিটাৰ হ'ব গতিকে আগৰবাৰ আমি যেনেকৈ বি কৰিছিলোঁ 100 বাই x plus y হ'ব তাত দুইটা দুটি যোগ হ'ব তেতিয়া সময় লাগিব যেহেতু আমাক দিয়া আছে 1 ঘণ্টা 1 ঘণ্টাৰ পিছতে লগ হ'ব ইয়াক আমি আগৰ দৰে সৰল কৰিলে পাম x plus y is equal 100 এটো হ'ব 2 নম্বৰ সমীকৰণ এতিয়া আমি যি এই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ পালো এই সমীকৰণ দুটা সমাধান যিকোনো প্ৰক্ৰিয়াৰে আমি কৰিব পাৰিম বহুত সহজ সমীকৰণ হৈ আছে যেটো x plus y আছে এটা x minus y আছে গতিকে আমি অপনয়ন পদ্ধতি প্ৰতিস্থাপন পদ্ধতি এই দুইটা পদ্ধতিৰ ভিতৰত যিকোনো এটা প্ৰয়োগ কৰিলে সহজতে তাৰ মান উলিয়াব পাৰিম গতিকে ইয়াৰ আমি তেনেকৈ সমাধান কৰিব পাৰিম এটো তোমালোকে সমাধান কৰিবলৈ নিজে যত্ন কৰিবা এটা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছো শেষৰ প্ৰশ্নটো আছে এটা আয়তৰ যদি দৈৰ্ঘ্যৰ একক 5 একক হ্ৰাস আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ সেন্টিমিটাৰ হ্ৰাস পায় যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 67 বৰ্গ একক বৃদ্ধি পায় আয়তটোৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে যেটো আমাৰ আয়তৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে গতিকে আমি আয়তৰ দিশ আৰু প্ৰস্থ ধৰি লওঁ 5 নম্বৰ প্ৰশ্নটোৰ কাৰণে 5 নম্বৰ ধৰো আয়তটোৰ দিশ আমি ধৰি লওঁ x একক যেটো ইয়াত মিটাৰ কিলোমিটাৰ দিয়া নাই একক দিছে আমি এককে ধৰিছো আৰু আয়তটোৰ প্ৰস্থ y একক এটা আয়তৰ দিশ আৰু প্ৰস্থ যদি দিয়া থাকে তাৰ কালি কিমান হ'ব আমি জানো যে আয়তৰ কালি সমান দিশ পূৰণ প্ৰস্থ গতিকে এই যেটো আয়ত আমি ধৰিলো তাৰ দিশ x একক আৰু প্ৰস্থ y একক এটাকে সেই আয়তটোৰ আমি কালি উলিয়াব পাৰিম এটাকে আয়তটোৰ কালি উলিয়াব পাৰিম দিশ আৰু প্ৰস্থ দিয়া থাকিলে আমাক কালি উলিয়াবলৈ অসুবিধা নহয় আয়তটোৰ কালি হ'ব x y এটো হ'ব বৰ্গ একক যেটো কালি বৰ্গ একক হয় এতিয়া আমি শৰ্তবিলাক চাওঁ যে দিশ দৈৰ্ঘ্য একক যদি 5 একক হ্ৰাস পায় অৰ্থাৎ 5 যদি কমি যায় দৈৰ্ঘ্য একক আমি ধৰিছিলো x অৰ্থাৎ 5 কমি গলে x - 5 হ'ব আৰু যদি কৈছে প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় অৰ্থাৎ প্ৰস্থ আসলে y তাত 3 বাঢ়িব 3 একক বৃদ্ধি হ'ব মানে y + 3 হ'ব তেতিয়া তাৰ কালি নতুন হ'ব x - 5 আৰু y + 3 হ'ব তো সেই কালিটো আমি এতিয়া যেটো কালি পাইছো সেই xy কালিৰ পৰা প্ৰশ্ন কৈছে যে xy কালিৰ পৰা 9 বৰ্গ একক হ্ৰাস হ'ব অৰ্থাৎ তাৰ পৰা কালি 9 হ্ৰাস পাব এই প্ৰথম চৰ্তমতে আমি লিখিব পাৰিম প্ৰথম চৰ্তমতে আমি লিখিব পাৰিম যে তাৰ কালি হ'ব যদি দিশ x + 5 একক বৃদ্ধি পায় আৰু তাৰ লগত আমি পূৰণ কৰিলে কালি পাম
যদি প্ৰস্থ 3 একক এটো হ্ৰাস পায় বুলি কৈছে x - 5 হ'ব লাগিব x - 5 আৰু তাৰ প্ৰস্থ যদি 3 একক বৃদ্ধি পায় তেতিয়া তাৰ আগৰ যেটো কালি আছিল xy পৰা কালি বিয়োগ হ'ব 9 বৰ্গ একক কমিব যদি আমি এক প্ৰথম পূৰণ কৰি চাওঁ পূৰণ কৰি তাক প্ৰমাণিক ৰূপলৈ নিবলৈ চাওঁ এতিয়া x - 5 ৰে y + 3 পূৰণ কৰিব লাগিব পূৰণ কৰিলে তোমালোকে জানা যেটো xy + 28x - 5y - 15 is equal xy - 9 এতিয়া যেহেতু প্লাস xy ইফালে আছে প্লাস xy সিফালে আছে সমান চিহ্ন বাওঁহাতে সোঁহাতে এই দুটাক অদল বদল কৰিলে যেহেতু এটা মাইনাস হ'ব গতিকে দুটা কাটন যাব গতিকে আমি xy বিলাক বাওঁহাতে ৰাখিলো 28x টো বাওঁহাতে ৰাখিলো 28x তাৰ পিছতে 5y টো আমি বাওঁহাতে ৰাখিলো -5y is equal আমি যেহেতু xy -9 আছে আৰু সিফালে আমি +xy টো লৈ গলো আৰু -15 টো লৈ গলো +x টো লৈ যাক -xy হল 15 টো আগত যেহেতু মাইনাস চিন আছে সি +15 হ'ব গতিকে ইয়াক অকমান সৰল কৰি আমি লিখিব পাৰিম 28x - 5y is equal যেটো xy কটাটো যাব -9 plus 15 সমান হ'ব +6 এটো হল 1 নম্বৰ সমীকৰণ আমি এটো প্ৰথম সমীকৰণটো এনেদৰে গঠন কৰিব পাৰিম ইয়াৰ পিছত দ্বিতীয় শৰ্ত মতে যেটো দিয়া আছে ইয়াৰ দৈৰ্ঘ্য 3 একক দৈৰ্ঘ্য যদি 3 একক আৰু প্ৰস্থ 2 একক বৃদ্ধি কৰা হয় দুইটাতে বৃদ্ধি কৰা বুলি কৈছে তেতিয়া হলে কি হ'ব দ্বিতীয় শৰ্ত মতে আমি লিখো দ্বিতীয় শৰ্ত মতে আমি লিখিব পাৰিম দুইটা বৃদ্ধি হৈছে দৈৰ্ঘ্য এককো বাঢ়িছে আৰু প্ৰস্থ এককো বাঢ়িছে তাত দৈৰ্ঘ্য একক আগতে আছিল x তাত 3 একক বাঢ়িলে 3 হল x + 3 হল আৰু প্ৰস্থ একক বাঢ়িলে 2 আগতে আছিল y তাৰপিছত 2 হল তেতিয়া আগৰ কালি আছিল xy তাত যেহেতু দিয়া আছে তাত কালিটোৰ পৰিমাণ তেতিয়া বৃদ্ধি হ'ব 67 বাঢ়িব যদি ইয়াকো আমি আগৰ দৰে সৰল কৰো xy plus 2x plus 3y plus 6 is equal xy plus 61 এতিয়া আমি xy বিলাক আগৰ দৰে বাহুতে ৰাখো 2x plus 3y আমি সমান চিহ্ন বাহুতে ৰাখিলো আৰু সমান চিহ্নৰ সোঁহাতে বাকিবিলাক আমি লৈ গলো যেটো আগতে থকাখিনি আমি লিখি ললো xy plus 61 এফালে আমি -xy আনিলো xy টো কিবা নিলে -xy হল আৰু -6 আৰু +6 টো আমি সোঁহাতে লৈ গলো -6 হল এটো -6 হল এটো 67 হ'ব লাগে 67 এতিয়া আমি আৰু প্ৰমাণিক ৰূপলৈ নিউ 2x plus 3y 67 minus 6 মানে হ'ব 61 যেটো xy minus xy কটা হৈ যাব এটো 2 নম্বৰ সমীকৰণ হ'ব এটা আমি 1 আৰু 2 1 নম্বৰ সমীকৰণ 3x minus 5y = 6 আৰু 2 নম্বৰ সমীকৰণ হ'ল 2x plus 3y = 61 এই সমীকৰণ দুটা এটো হল 1 নম্বৰ সমীকৰণ এটো হল 2 নম্বৰ সমীকৰণ এই সমীকৰণ দুটা আমি সমাধান যিকোনো প্ৰক্ৰিয়া কৰি তাৰ
মান উলিয়াব পাৰিম তেতিয়া আমি আয়তৰ দীৰ্ঘ আৰু প্ৰস্থ যেটো x আৰু y উলিয়ালে আমি আয়তৰ দীৰ্ঘ আৰু প্ৰস্থ উলিয়াব পাৰিম তোমালোকে এটো তেনেদৰে সমাধান কৰিবলৈ যত্ন কৰিবা